হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আৰু মই বৰ্তমান এতিয়া গোলাঘাট ওলাইছোঁ। গোলাঘাট মেডিকেল, যিহেতু ঘৰৰ ওচৰৰ ভণ্টি এজনী মেডিকেলত আছে। যিহেতু সৰু কণমানি বেবী এটা জন্ম হ'ল আৰু তেওঁ ওচৰৰে, যিহেতু নগ'লেতো বেয়া হ'ব। আৰু আমি সেই কণমানিটো বেবীটোক চাবলৈ যাবলৈ ওলাইছোঁ। আৰু কোন কোন যাব আজি মোৰ লগত দেখুৱাই আছোঁ আপোনালোকক। আৰু পুৰা মেকআপ কৰি আছে, একদম দেখুৱাই আছোঁ আপোনাক। যেনে আমাৰ গুণগুণ ওলাইছে মেডিকেল। আৰু এয়া দেখিছে নহয়, বাইদেউ মেডিকেল যাবলৈ ৰেডি হৈ গ'ল। চাহ আৰু পুৰি বনাইছিলে আৰু মেকআপ কৰি হৈ গ'ল। এয়া দেখিছে নহয়, মেকআপ কৰি হৈ গ'ল। আৰু আপোনালোকক মেকআপ কৰা দেখুৱাব নোৱাৰিলোঁ। আৰু কি কি বনাইছে সেয়া দেখুৱাই আছোঁ। কি বনালা দেখুৱাই দিয়া। পুৰি বনালে, সেয়া দেখিছে না, মেকআপ কৰি ৰেডি। আৰু আমি মেডিকেল যাবলৈ ওলাইছোঁ আৰু মেডিকেল গৈ আপোনালোকক দেখুৱাইছোঁ। আৰু আহি আমি গাড়ী লৈ আহি পালোহি ৰৌদালি পইণ্ট। এয়া চব ৰৌদালি পইণ্ট পাইছোঁহি। খুব এটা সুন্দৰ ভিউ। আৰু আমাৰ গোলাঘাটখন ৰাতি হ'লে খুব এটা সুন্দৰ লাগে যিহেতু দেখি। আৰু মই ৰৌদালি পইণ্টৰ পৰা লেফ্ট টাৰ্ণ লৈছোঁ, যিহেতু গোলাঘাট টাউন হৈ পেলাই মই মেডিকেল যাম যিহেতু। আৰু এয়া পাইছোঁহি আমি ডাকঘৰৰ মুখৰ আগত। বাওঁ চাইডে দেখিছে এয়া ডাকঘৰ। আৰু আহি পামগৈ এতিয়া আমি পাব্লিক বাছ ষ্টেণ্ড। আৰু ৰাইট চাইডে আছে যিহেতু পাব্লিক বাছ ষ্টেণ্ড। আৰু পাব্লিক বাছ ষ্টেণ্ড পাৰ হৈ পাম বাটাৰ পইণ্টৰ পৰা আগলৈ গৈ থকা হ'ব। যিহেতু খুব এটা সুন্দৰ গোলাঘাটৰ ভিউ বুলি ক'লে এটা সুন্দৰে বুলি ক'ব লাগিব। গোলাঘাট টাউনখন ৰাতি হ'লে খুবেই সুন্দৰ। এই দেখিছে, মই যিহেতু এতিয়া বাটাৰ পইণ্ট পাইছোঁহি। এই বাটাৰ পইণ্টৰ পৰা আগলৈ যাম যিহেতু যিহেতু মই মেডিকেল আহি আছোঁ যিহেতু মই দেখুৱাইছোঁ গোলাঘাট টাউনখন আপোনালোকক। এটা খুব সুন্দৰ পৰিৱেশ, ৰাতি হ'লে খুব সুন্দৰ এটা ভিউ বুলি ক'ব লাগিব। আৰু গৈ থাকিম আগলৈ। আৰু আজি গোলাঘাট টাউনখন দেখুৱাইছোঁ ৰাতি পৰিৱেশটো আপোনালোকক। আৰু গৈ অলপ দূৰ গৈ পামগৈ আমি দাৰ্জিলিং। আৰু আহি আছোঁ যিহেতু দাৰ্জিলিং পোৱাহি নাই, দাৰ্জিলিং পামগৈ এতিয়া। আৰু পাই গ'লোঁ ফাইনেলি আমি দাৰ্জিলিং পৰা অলপ আগলৈ গৈ আমি লেফ্ট টাৰ্ণ ল'ম, যিহেতু পুৰণা হস্পিটেলৰ পিনে নাযাওঁ। আমি লেফ্টত ল'ম নামবৰ গেষ্ট হাউচ হয়, যিহেতু হস্পিটেলৰ বেক চাইডে যাম আমি। আৰু দেখুৱাম নামবৰ গেষ্ট হাউচ হৈ পেলাই আমি যিহেতু মেডিকেললৈ যাম যিহেতু আৰু আহি আছোঁ। এই দেখিছে হস্পিটেলৰ বেক চাইডে আহি আছোঁ আমি। আৰু এতিয়া পোনপ্ৰথমে পাম আমি এতিয়া নামবৰ গেষ্ট হাউচ। ইয়াত দেখিছে লেফ্টত নামবৰ গেষ্ট হাউচ। আৰু ইয়াৰ পৰা আমি আৰু 100 মিটাৰ আগত যাম, যিহেতু আমি হস্পিটেল পামগৈ। খুবেই সুন্দৰ গোলাঘাটৰ ভিউ বুলি ক'লে খুব ভাল লাগে ৰাতি হ'লে গোলাঘাটত টাউনত। আৰু চাৰিওফালে দেখিছে ষ্ট্ৰীট লাইট জ্বলাই থোৱা হৈছে। আৰু আহি আছোঁ, আহি আমি পামগৈ আৰু হস্পিটেল। আৰু আহি আমি পালোহি হস্পিটেল। এয়া দেখিছে কুলকুলি, তাই বেডত শুই আছে। আৰু আমাৰ টিকলাটো এয়া, আৰু আপোনালোকক দেখুৱাইছোঁ আমাৰ টিকলাটোক। আৰু খুব ধুনীয়াকৈ এটা হামি মাৰিছে এয়া টিকলাটোৱে, দেখিছে নহয়, খুবেই মৰম লগা আমাৰ টিকলাটো। আৰু এয়া কুলকুলি বেডত আছে। আৰু এয়া আছে বৰমা আছে, মোৰ ৱাইফ আছে, পাপৰি আছে। আৰু কনকুৰি এয়া দেখিলে নহয়, কনকুৰিক দেখুৱাইছোঁ যিহেতু মেডিকেলত আছে, মাকো আছে মেডিকেলত। এয়া আমাৰ ৱাইফ কনকুৰি, পাপৰি কথা পাতি আছে যিহেতু। আৰু আমি ইতিমধ্যে যাবলৈও ওলাইছোঁ। টাইমো হৈছে যথেষ্টখিনি। আৰু এতিয়া 8:30 বাজিছে, আমি যাবলৈ ওলালোঁ। আৰু কনকুৰিয়ে আমাক আগবঢ়াবলৈ আহিলে। অহা সময়ত কনকুৰিয়ে চাহো খাই আছে হাততে, আৰু আমাক আগবঢ়াবলৈও আহিলে।
আৰু খুব ভাল লাগিলে যিহেতু ওচৰতে আছোঁ যিহেতু মেডিকেলত আৰু আহি পালোঁহে কনকগুৰিয়ে খুব ভাল পালে আমাৰ ওচৰত অহা দেখি আৰু দেখিলে আমাৰ টিকলাটোক দেখুৱাই দিলোঁ আৰু কোন আছিলে মেডিকেলত সেয়াও দেখুৱালোঁ আৰু এতিয়া 8:30 বাজিলে যিহেতু আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আজিলৈ বাই বাই